নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে ডিফাৰ্ম আৰু বিএছচি নাৰ্ছিঙৰ CWE পৰীক্ষা তোমালোকে দিছিলা 2025 চনৰ, মানে এইবাৰত যিটো পৰীক্ষা দিছিলা। চ' সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে এটা নোটিছ জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা, SSUSৰ ফালৰ পৰা। আৰু এই নোটিছখনত তোমালোকৰ স্পষ্টকৈ দিয়া আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে প্ৰাইভেটত এডমিশ্যন ল'ম বুলি ভাবি আছা। চ' তোমালোকে প্ৰাইভেটত এডমিশ্যন ল'বলৈ তোমালোকক কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব আৰু কি উল্লেখ কৰা আছে এই নোটিছখনত, সকলোখিনি কথা তথ্য সহকাৰে তোমালোকক উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। তাৰ আগতে যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। এইটো চেনেলৰ জৰিয়তে তোমালোকে সবিশেষ জানিব পাৰিবা। চ' বলক এতিয়া আৰম্ভ কৰোঁ। ইয়াত তোমালোকে চাব পাৰিছা নোটিছখনত দিয়া আছে, তোমালোকে ভালকৈ চাব পাৰিছা। ডেট 17 তাৰিখ 7 মাহ 2025। বহুত দিন হৈ গ'ল নোটিছখন জাৰি কৰা, তথাপিও তোমালোকক লেটকৈ হ'লেও জনাই দিছোঁ। ইয়াতে তোমালোকে চাব পাৰিছা পাব্লিক নোটিছ বুলি লিখা আছে, এডমিশ্যন ইনটু বিএছচি নাৰ্ছিং এণ্ড ফাৰ্মাচী আৰু ডিফাৰ্ম আৰু বিফাৰ্ম কৰ্চত অফ আছাম ফৰ দি ছিজন 2025 চনৰ কাৰণে। ঠিক আছে, ইয়াতে দিয়া আছে যে এজ পাৰ দি আছাম গেজেট নটিফিকেশ্যন নাম্বাৰ MER 206054 ডেটেড ইমান দিয়া আছে। দি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স had successfully conducted the entrance examination for admission into BSc Nursing and Pharmacy DPharm BPharm course in the Institution of Assam Board Government and Private for the season 2025. ঠিক আছে, the results of the Assam have already been declared and made available in the শ্ৰীমন্ত শংকৰদেৱ। চ' ইয়াতে কৈছে যে প্ৰথমতে যে তোমালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে ইতিমধ্যে তোমালোকৰ পৰীক্ষাটো পাতিলে বিফাৰ্ম ডিফাৰ্ম আৰু বিএছচি নাৰ্ছিঙৰ CWE। চ' আৰু ৰিজাল্টটোও তোমালোকৰ উপলব্ধ হৈছে ইতিমধ্যে বিএছচি নাৰ্ছিঙৰ আৰু ডিফাৰ্ম বিফাৰ্মৰ। ঠিক আছে, চ' তোমালোকে যে এতিয়াই ৰিজাল্টসমূহ চাব পাৰা। আৰু দিয়া আছে যে ফাৰ্দাৰ ইন দি পাৰ্চেছ অফ আছাম গভৰ্ণমেণ্ট নটিফিকেশ্যন MER, এইটো কিবা নটিফিকেশ্যন হয় আছাম গভৰ্ণমেণ্টৰ তৰফৰ পৰা। আৰু SSUS has produced minimum eligibility percentile and corresponding marks in the entrance examination which are also made available in the university website। ঠিক আছে, চ' শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ পৰা SSUSৰ ফালৰ পৰা কেইদিনমান আগতে তোমালোকক আমি আমাৰ চেনেলৰ তৰফৰ পৰা এখন এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছিলোঁ, যিটোত বিফাৰ্ম ডিফাৰ্ম আৰু বিএছচি নাৰ্ছিঙৰ তোমালোকে যদি প্ৰাইভেটত ল'ম বুলি ভাবি আছা, তাৰ ওপৰত এলিজিবিলিটি ক্ৰাইটেৰিয়া এখন দিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ তৰফৰ পৰা প্ৰকাশ কৰিছে, ইতিমধ্যে গম পাইছা তোমালোকে। আৰু এটা মিনিমাম কাট অফ দিছে তোমালোকে প্ৰাইভেটৰ ক্ষেত্ৰত, তোমালোকৰ বিএছচি নাৰ্ছিঙৰ ক্ষেত্ৰত মিনিমাম তোমালোকৰ 33 না 34 আছিল, আৰু ডিফাৰ্ম আৰু বিফাৰ্মৰ ক্ষেত্ৰত তোমালোকক 32, 31 মান লাগিছিল তোমালোকৰ প্ৰাইভেটত এডমিশ্যন ল'বলৈ। ঠিক আছে, চ' আৰু ইয়াতে দিয়া আছে যে হেন্স অল দি ইনষ্টিটিউটছ কলেজ অফ আছাম ৰানিং বিএছচি নাৰ্ছিং এণ্ড ফাৰ্মাচী ডিফাৰ্ম বিফাৰ্ম কোৰ্স are to admit regulations norms of concerned council like INC PCI non-compliance of the above if detected any states shall invite serious legal consequence। ঠিক আছে, ইয়াতে শেষৰ পেৰাগ্ৰাফটোক এইটোৱে কৈছে যে আছাম গভৰ্ণমেণ্টে যিখিনি তোমালোকক নোটিছ দিছে হা, চ' তোমালোকৰ যদি ব'থ গভৰ্ণমেণ্ট আৰু প্ৰাইভেটত এডমিশ্যনৰ ক্ষেত্ৰত আছাম গভৰ্ণমেণ্টে তোমালোকৰ কিছুমান ৰেগুলেশ্যন জাৰি কৰিছে, যিখিনি হ'ল তোমালোকৰ ক্ৰাইটেৰিয়া যে দিছিল যে তোমালোকৰ কাট অফ মাৰ্ক, সেইখিনি কাট অফ মাৰ্ক লাগিব তোমালোকৰ প্ৰাইভেটত এডমিশ্যন ল'বলৈ, আৰু এই কাট অফটো একদম এপ্ৰুভ হয়। আৰু যদি কোনোবা ইনষ্টিটিউশ্যনে এই কাট অফটো ফ'ল' নকৰে বা তাতকৈ যিখিনি তোমালোকৰ নম্বৰ দিছিল বিএছচি নাৰ্ছিং ডিফাৰ্ম বিফাৰ্মৰ ক্ষেত্ৰত প্ৰাইভেটত ল'বলৈ যিখিনি নম্বৰ তোমালোক ধাৰ্য কৰা হৈছিল, সেই নম্বৰসমূহৰ পৰা যদি 1 নম্বৰো কম তোমালোকক লৈ তোমালোকে এডমিশ্যন লোৱা, ঠিক আছে, বা কলেজ এখনৰ পৰা তোমালোকক যদি এডমিশ্যন দি দিয়ে তোমালোকৰ কাট অফৰ তলৰ পৰা, তেনেহ'লে সেই কলেজ বা কলেজখনৰ ওপৰত লিগেল একশ্যন ল'ব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে। এইখিনিয়ে তোমালোকৰ উল্লেখ কৰা আছে। আৰু তোমালোকে যদি তোমালোকৰ কাট অফটো কম আছে, যিখিনি কাট অফ লাগে 33 হওক বা 35 বিএছচি নাৰ্ছিং বা ডিফাৰ্মৰ ক্ষেত্ৰত, চ' তোমালোকে কাট অফৰ নম্বৰটো কম থাকিলে তোমালোকে এডমিশ্যন নল'বা। ঠিক আছে, কোনো এটা কলেজতে তোমালোকে এডমিশ্যনটো নল'বা, যিহেতু চিৰিয়াছ মানে বহুতে চিৰিয়াছ হৈ গৈছে SSUS আগৰ তুলনাত যোৱা 2 বছৰৰ পৰা, সেইকাৰণে তোমালোকে নাম্বাৰখিনি অৰ্জন কৰিহে তোমালোকে ল'বা। ঠিক আছে, চ' এইখিনিয়ে তোমালোকৰ এইটো নোটিছত দিয়া আছিল। চ' যদি ভিডিঅ'টো ভাল লাগে, যদি ইনফৰমেশ্যন ভাবা, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে শ্বেয়াৰ কৰি দিবা, আৰু কমেণ্টছত জনাবলৈ নাপাহৰিবা তুমি কিমান নম্বৰ পৰীক্ষাত পাইছা। চ' আজিৰ কাৰণে মেইন আছিল, ধন্যবাদ, কিপ ৱাটচিং।